হৰে কৃষ্ণ। আমাৰ নিত্যানন্দ ত্ৰয়োদশীৰ ওপৰত দিয়া কথাৰ দ্বিতীয়লানি আলোচনা আজি কৰা হ'ব। প্ৰথম আলোচনাত কোৱা হৈছিলে নিত্যানন্দ প্ৰভুৰ প্ৰণাম মন্ত্ৰৰ বিষয়ে, আৰু আজিৰ আলোচনাত আমি নিত্যানন্দ প্ৰভুনো কোন এই বিষয়ে আলোচনা কৰা হ'ব। শাস্ত্ৰত কোৱা হৈছে যে পৰমেশ্বৰ ভগৱানৰ প্ৰথম প্ৰকাশ হৈছে নিত্যানন্দ প্ৰভু। এই অৰ্থত পৰমেশ্বৰ ভগৱান আৰু নিত্যানন্দ প্ৰভু দুজনেই একেই, অৰ্থাৎ নিত্যানন্দ প্ৰভু আৰু পৰমেশ্বৰ ভগৱান দুয়োৰে গুণগত যিবিলাক তেওঁলোকৰ বিভিন্ন ধৰণৰ গুণগত সাদৃশ্যতা এইখিনি আছে, কিন্তু একে সময়তে দুজনৰ মাজত কিছুমান পাৰ্থক্যও আছে। আমি আজি এই নিত্যানন্দৰ বিষয়ে তেওঁনো কোন এই বিষয়ে আলোচনা কৰোঁ। চৈতন্য চৰিতামৃতত কোৱা হৈছে যে বৃন্দাবনত যেতিয়া শ্ৰীকৃষ্ণ ভগৱান আছিল, তেতিয়া ভগৱানৰ প্ৰকাশ, যিটো এক্সপানশ্যন বুলি ইংৰাজীত কোৱা হয়, এই গোটেই এক্সপানশ্যনবিলাক দুটা বহল স্তৰত, দুটা বহল ভাগত বিভক্ত কৰা হৈছে। এটা কোৱা হৈছে প্ৰভাৱ প্ৰকাশ, আৰু আনটো কোৱা হয় বৈভৱ প্ৰকাশ। এই প্ৰভাৱ প্ৰকাশত ভগৱানে প্ৰকাশ পায় কেনেকৈ? য'ত ভগৱানৰ ভাৱ, অৰ্থাৎ ইংৰাজীত যাক মুড বুলি কোৱা হয়, আৰু তেওঁৰ যিটো বৰণ, কমপ্লেক্সন, এইটো একেই থাকে। অৰ্থাৎ প্ৰভাৱ প্ৰকাশত ভগৱানৰ বৰণ আৰু ভগৱানৰ ভাৱ, mood and complexion remains the same. Mood and complexion remain the same. একেই থাকি যায়। এটা উদাহৰণ দিলে কথাটো বুজাৰ সুবিধা হ'ব। শ্ৰীকৃষ্ণ ভগৱানে যেতিয়া ৰাসলীলাত বিভিন্ন গোপীৰ লগত ৰাসলীলা কৰিছিল, তেতিয়া কৃষ্ণ তাত এজন নাছিল। বহুজন কৃষ্ণই বহুগৰাকী গোপীৰ লগত একেধৰণে ৰাসলীলা কৰিছিল, আৰু প্ৰত্যেকজন কৃষ্ণৰ ভাৱ আৰু প্ৰত্যেকজন কৃষ্ণৰ বৰণ, দেহাৰ বৰণ একেই আছিল। এয়া হৈছে প্ৰভাৱ প্ৰকাশৰ এটা উদাহৰণ। তাৰ পাছত কোৱা হৈছে বৈভৱ প্ৰকাশ, অৰ্থাৎ এই প্ৰকাশত কৃষ্ণৰ বৰণ সলনি হৈ যায় আৰু কৃষ্ণৰ ভাৱো সলনি হয়। যেনেকৈ ৰাসলীলাত কৃষ্ণৰ মূল ভাৱ আছিল মূল কৃষ্ণৰ সৈতে একেই ভাৱ, য'ত কৃষ্ণই সেৱা গ্ৰহণ কৰিছিল, আৰু বৈভৱ প্ৰকাশ যেতিয়া পাব, তেতিয়া কৃষ্ণৰ গাৰ বৰণ সলনি হৈ যায়, আৰু লগে লগে কৃষ্ণৰ মনৰ ভাৱটো, এই প্ৰকাশত ভাৱো সলনি হয়। আৰু সাধাৰণতে প্ৰভাৱ প্ৰকাশত কৃষ্ণই একচেপ্টৰ ৰিচিভ মুডত থাকে, অৰ্থাৎ সেৱা গ্ৰহণ কৰাৰ এটা ভাৱত থাকে। তাৰ বিপৰীতে আমাৰ বৈভৱ প্ৰকাশত কৃষ্ণৰ ভাৱটো সেৱা দিয়াৰ মনোভাৱলৈ গুচি যায়, অৰ্থাৎ তেওঁ যিটো আমি ইংৰাজীত কওঁ ছাৰ্ভাইটৰ মুড, অৰ্থাৎ সেৱক হিচাপে থাকিব বিচাৰে। কৃষ্ণক বিভিন্ন ধৰণে সেৱা দিব বিচাৰে, বিভিন্ন ধৰণে আনন্দ দিব বিচাৰে সেৱাৰ দ্বাৰা। এই সেৱাৰ ক্ষেত্ৰত কৃষ্ণক যে বিভিন্ন ধৰণে তেওঁলোকে আনন্দ দিব বিচাৰে বৈভৱ প্ৰকাশত, তাৰেই এটা উদাহৰণ হ'ল নিত্যানন্দ প্ৰভু। তাৰেই উদাহৰণ হ'ল শেষনাগ। বিষ্ণুৰ লগত তেওঁৰ বৈভৱ প্ৰকাশে শেষনাগ হৈ, অনন্ত শেষ হৈ সেৱা দিয়ে।
ৰামলীলাত শ্ৰীৰামচন্দ্ৰক সেৱা দিছে লক্ষণ ৰূপে। লক্ষণ হৈছে কৃষ্ণৰ বৈভৱ প্ৰকাশ। তেনেকৈ দাপৰত কৃষ্ণলীলাত কৃষ্ণৰ লগত বলৰামে বৈভৱ প্ৰকাশ ৰূপে সেৱা দিছে। আৰু কলিযুগত চৈতন্য মহাপ্ৰভুৱে, যিজন কলিযুগৰ কৃষ্ণ অৱতাৰ বুলি কোৱা হয়, আমাৰ এটা ভজনত কোৱা হৈছে, কলিযুগে শ্ৰী চৈতন্য অৱনী কৰিলা ধন্য, পতিত পাৱন যাহাৰ বানা। অৰ্থাৎ কলিযুগত কৃষ্ণ চৈতন্য মহাপ্ৰভু হিচাপে আহিছে আৰু তেওঁক সেৱা দিছে নিত্যানন্দ প্ৰভুৱে নিতাই হৈ, নিমাই সেৱা দিছে নিতাই। তেনেকৈ গৌৰলীলাত গৌৰাংগত নিত্যানন্দ প্ৰভুৱে বৈভৱ প্ৰকাশ ৰূপে সেৱা দিছে। আমি জানো যে নিত্যানন্দ প্ৰভুৱে এটা বিশেষ মন কৰিবলগীয়া কথা, চৈতন্য মহাপ্ৰভু অৰ্থাৎ কৃষ্ণক বিভিন্ন ৰসত সেৱা দিব পাৰে। যেনেকৈ আমি ৰস বুলিলে 5টা মূল ৰসৰ কথা জানো। এটা হ'ল শান্ত ৰস, এটা হ'ল সাক্ষ্য ৰস, এটা হ'ল দাস্য ৰস, এটা হ'ল বাৎসল্য ৰস, এটা হ'ল মাধুৰ্য ৰস। সাধাৰণতে এজন ভক্তই, এজন ব্যক্তিয়ে যেতিয়া কৃষ্ণক সেৱা দিয়ে, তেওঁ এটা প্ৰমুখ ৰসত থকা দেখা যায়। উদাহৰণস্বৰূপে শান্ত ৰস, যিটো নিউট্ৰেলিটি বুলি কোৱা হয়, য'ত ভগৱানৰ বিশালতা, ভগৱানক খুব ডাঙৰ বুলি তেওঁলোকে অনুভৱ কৰে আৰু তাৰ লগে লগে ভগৱানক তেওঁলোকে এক্টিভলি এংগেজ নহয়, সক্ৰিয়ভাৱে সেৱা নিদিয়ে, শান্ত ভাৱত সেৱা দি থাকে। Who are in appreciation of greatness of Krishna, যে কৃষ্ণৰ যিটো বিশালতা, এইটো তেওঁলোকে সকলো সময়তে অনুভৱ কৰি থাকে, but are not actively engaged in his service, কিন্তু সক্ৰিয়ভাৱে তেওঁলোকে ভাগ নলয়। ইয়াতো এটা উদাহৰণ দিলে আপোনালোকে আমি বুজিবলৈ সুবিধা হ'ব। শান্ত ৰসত যমুনা নদী, কদম্ব গছ, কৃষ্ণৰ লগত থকা গাইবিলাক বা তেওঁ বজোৱা বাঁহীটো, এইবিলাকে কৃষ্ণৰে সেৱা কৰি আছে, কিন্তু শান্তভাৱে এক্টিভলি এংগেজ নহয়। গতিকে এজনে যেতিয়া শান্ত ৰসত থাকে, তেওঁ সাধাৰণতে বেলেগকেইটা ৰসত কৃষ্ণক সেৱা নিদিয়ে, দিয়া দেখা নাযায়। দাস্য, যেনেকৈ ৰামলীলাত হনুমানে কেৱল দাস হৈ আছে কৃষ্ণৰ, তেওঁ শান্ত ভাৱতো নাথাকে বা অন্যকেইটা ৰসতো কৃষ্ণক সেৱা নিদিয়ে। বাৎসল্য, অৰ্থাৎ যিটোত আমি ইংৰাজীত পেৰেণ্টহুড বুলি কওঁ, অৰ্থাৎ কৃষ্ণ বাচ্য, অৰ্থাৎ কৃষ্ণ এজন শিশু বা সন্তান, আৰু এই ৰূপত কি কৰিছে, এই ৰসত থাকি সেৱা দিছে। ইয়াৰ অৰ্থ, ইয়াৰ উদাহৰণস্বৰূপে নন্দৰজা, নন্দৰাজ, যশোদা মাই, বসুদেৱ, দৈৱকী, এওঁলোকে কৃষ্ণক কি কৰিছে, সেৱা দিছে। কি ভাৱত? বাৎসল্য ভাৱত। আৰু তেওঁলোকে কোনো কাৰণতে কৃষ্ণৰ লগত শান্ত বা দাস্য ৰূপত নাথাকে, ৰসত নাথাকে। তেনেকৈ সাক্ষ্য, গোপবালকসকল কৃষ্ণৰ বন্ধু ৰূপত থাকিব আৰু তেওঁলোকে সেই ভাৱতে সেৱা দিব। মাধুৰ্য, আটাইতকৈ যিটো উচ্চ স্তৰৰ ৰস, ৰাধাৰাণীয়ে মাধুৰ্য ৰসত কৃষ্ণক সেৱা দিছে। তে প্ৰত্যেকজন ভক্তই, প্ৰত্যেকজন ব্যক্তিয়ে কৃষ্ণক যেতিয়া এটা ৰসত থাকি সেৱা দিয়ে, তেওঁ আন এটা ৰসৰ লগত মিশ্ৰিত সাধাৰণতে নহয়। কিন্তু বিশেষ মন কৰিবলগীয়া যে নিত্যানন্দ প্ৰভু, বলৰামে, লক্ষ্মণে কৃষ্ণক, চৈতন্য মহাপ্ৰভুক বা ৰামক যেতিয়া সেৱা দিছে, তেওঁ আটাইবোৰ ৰসতে সেৱা দিব পাৰে। তেওঁৰ যেতিয়া বিস্তাৰ হয়, তেওঁ সেৱা দিবলৈ চৈতন্য মহাপ্ৰভু, কৃষ্ণ, ৰাম, বিষ্ণুক সেৱা দিবলৈ
নিত্যানন্দ প্ৰভু বিভিন্ন ধৰণে বিস্তাৰিত হয়। উদাহৰণস্বৰূপে কেতিয়াবা তেওঁ কৃষ্ণক সেৱা দিবলৈ এখন বিচনা হৈ যায়। আপোনালোকে জানে বিষ্ণুৱে যিখন বিচনাত বা পালেঙত শুই থাকে সেয়া হৈছে অনন্ত নাগ, আৰু সেয়াও নিত্যানন্দ প্ৰভুৰে প্ৰকাশ বা বলৰামৰে প্ৰকাশ। কেতিয়াবা নিত্যানন্দ প্ৰভু এখন ধাম হৈ যায়, সেৱা কৰে। কেনেকৈ সেৱা কৰে? এখন ধাম হৈ সেৱা কৰে। যেনেকৈ বৃন্দাবন ধাম, মায়াপুৰ নৱদ্বীপ ধাম, অযোধ্যা ধাম, এই ধামবিলাক বলৰাম বা নিত্যানন্দৰেই প্ৰকাশ। কেনেকৈ সেৱা দিয়ে? এইটো আপোনালোকে বৃন্দাবনত যেতিয়া শ্ৰীকৃষ্ণ ভগৱান আছিল তেতিয়া নিত্যানন্দৰ প্ৰকাশ বলৰামে, নিত্যানন্দৰেই এক আনন্দ তত্ত্ব বলৰামে কি কেনেকৈ সেৱা কৰিছিল যে যেতিয়া অসুৰবিলাকে কংসই অসুৰ পঠাইছিল কৃষ্ণক বধ কৰিবলৈ, নিধন কৰিবলৈ, হত্যা কৰিবলৈ, যে অসুৰবোৰ যিমানেই চমু চাপি আহে, কৃষ্ণৰ ওচৰলৈ চমু চাপি আহে, লগে লগে ধামখন প্ৰসাৰিত হৈ যায়। অৰ্থাৎ কৃষ্ণ আৰু অসুৰৰ মাজৰ ব্যৱধানটো বঢ়াই দিয়ে। গতিকে এইটো হৈছে ধামৰ এটা কৃষ্ণৰ প্ৰতি সেৱা, অৰ্থাৎ নিত্যানন্দ বা বলৰামৰ এটা সেৱা। আনহাতে যেতিয়া কোনোবা পৰম ভক্তই কৃষ্ণক আনন্দ দিবৰ কাৰণে ওচৰ চাপি আহে, তেতিয়া যেনেকৈ যশোদা মাই কৃষ্ণক বিচাৰি ফুৰিছে, বহুত দূৰত আছে, তেতিয়া ধামখন সংকুচিত হৈ যায়। অৰ্থাৎ কৃষ্ণ আৰু ভক্তৰ মাজৰ ব্যৱধানটো কমাই দিয়ে। এয়া হৈছে বলৰামৰ বা নিত্যানন্দৰ ধাম প্ৰকাশ। আকৌ কেতিয়াবা আপোনালোকে জানে এই বলৰাম বা নিত্যানন্দই কি কৰে? কৃষ্ণক চাপি হৈ কাম কৰে। যেনেকৈ যেতিয়া বসুদেৱে ৰাতি কৃষ্ণৰ জন্মৰ পাছত তেওঁক লৈ গৈছিল যমুনাৰ মাজেদি, তেতিয়া খুব ধাৰাসাৰ বৰষুণ হৈছিল, আৰু বৰষুণৰ সময়ত বলৰাম আহি কৃষ্ণৰ মূৰৰ ওপৰত, বাসুদেৱৰ মূৰৰ ওপৰত এটা ছাতি হিচাপে সেৱা দিছিল। এনেদৰে কৃষ্ণৰ কেতিয়াবা ভূষণ অৰ্থাৎ কাপোৰ হৈ বলৰামে সেৱা দিয়ে, কেতিয়াবা যষ্টি অৰ্থাৎ যিডাল লাঠি লৈ থাকে কৃষ্ণই, লাঠি লৈ থাকে সেইডাল হৈ সেৱা দিয়ে, কেতিয়াবা বাঁহীটো হৈ সেৱা দিয়ে, কেতিয়াবা অৰ্নামেণ্টছ হৈ সেৱা দিয়ে, বিভিন্ন ভূষণবিলাক হৈ সেৱা দিয়ে, কেতিয়াবা আসন হৈ দিয়ে কৃষ্ণক বহিবৰ কাৰণে, কেতিয়াবা চামৰ হৈ দিয়ে, কেতিয়াবা বনৰ মালা হৈ দিয়ে, কেতিয়াবা পাদুকা হৈ দিয়ে। অৰ্থাৎ বলৰামে আসন হৈ, ভূষণ হৈ, বসন হৈ, চামৰ হৈ, পাদুকা হৈ বিভিন্ন ধৰণে কৃষ্ণক সেৱাত আগবঢ়ায়। গতিকে এয়া হৈছে নিত্যানন্দৰ আন এটা সেৱাৰ ভাৱ। গতিকে ইয়াৰ পাছৰ যিটো ভাগ হ'ব তাত আমি আৰু কিছু পাৰ্থক্য, কৃষ্ণ আৰু বলৰামৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। হৰে কৃষ্ণ।